জন্ম দিছিল কি কম আর বুঢ়া হৈ যাইছো 18 বছৰ সোমালো 11 বছৰত 41টা মেডেল আৰু লগতে 1 লাখ সাবস্ক্রাইবাৰতকৈ অধিক সাবস্ক্রাইবার মানে ডিম্পুদাই খুলি দিলে হেনেকে 1 লাখ সাবস্ক্রাইবার হৈ গ'ল এসপ্তাহত 1 লাখ সাবস্ক্রাইবার হৈ গ'ল বজালিৰ পোন প্ৰথমবাৰৰ বাবে হয়তো ইয়েস নমস্কাৰ সকলোকে স্বাগতম জনাইছো ওয়ান ষ্টাৰ আনএটি ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো হৈছে আমাৰ জ্ঞানদীপ আছে আমাৰ লগত আৰু জ্ঞানদীপৰ আজি বাৰ্থডে উপলক্ষে এই ভিডিঅ'টো বনাইছো জ্ঞানদীপ এজন সৰু ল'ৰা আৰু এই সৰুতে আৰম্ভ কৰিছে আজিৰ পৰা প্ৰায় 3-4 বছৰ আগতে ব্লগ বনোৱা আৰম্ভ কৰিছিল কিয় ভাত খাই থাকোতে আৰম্ভ কৰিছিল নেকি আমাৰ মানে কি নাম আছিল সেই আছিল হিনা বিহু আছিল নহয় হিনা মোৰ বাৰ্থডে আছিল তোমাৰ বাৰ্থডে আছিল হিনা মানে ৰাতি ভাবলো ডিম্পুদাৰ ভিডিঅ' চাইছিলো আচ্ছা সবে আছিল আৰু ডিম্পুদাই হিনা বাৰ্থডে ভিডিঅ' চাইছিলো তাৰপিছত মানে ডিম্পুৰ বাৰ্থডে ভিডিঅ' চাইছিল ডিম্পুদাৰ বাৰ্থডে ভিডিঅ' চাই মই ভাবলো আজি মোৰ বাৰ্থডে মই এটা ভিডিঅ' কৰিলো হেনেকে কৰিলো আৰু আমাৰ এটা দাদা আছে দাদাটোৰ নাম কিশোৰ দাদা মানে সেই হাক মই ভিডিঅ'টো মানে পঠাই দিলো পঠাই দিয়াৰ পাছত সি ক'লে মজা লাগছে দেখো ভিডিঅ'টো মানে তাক পঠাই দিছ তুমি WhatsApp দি সিয়াৰ মানে এটা পেজ আছে সেই পেজটোত সেই ভিডিঅ'টো আপলোড কৰি দিলে আৰু সেই ভিডিঅ'টো বহুত ভাল ভিউ হৈছে 1 লাখ না কিবা ভিউ হৈছে দুই দিনত 1 লাখ ভিউ আসলতে জ্ঞানদীপৰ প্ৰথমতে চেনেল নাছিল হি জাস্ট ডিম্পুৰ বাৰ্থডে দিনা মানে ইও তাক অনুসৰণ কৰি এটা ভিডিঅ' বনাইছিল ন তাৰ ভিডিঅ' চাই তুমি বনাইছিলা মানে ডিম্পুৰ ভিডিঅ' চাই জ্ঞানদীপৰ ভিডিঅ' বনাইছিল আৰু সেই ভিডিঅ'টো দাদেকক দি দিছিল আৰু দাদেকে তাৰ নিজৰ পেজত দিছিল তাৰ ফলত 1 লাখৰ বেছি ভিউ হৈছিল ন 1 লাখৰ বেছি এতিয়া 2 লাখ মান আছে কিন্তু তেতিয়া 1 লাখ হৈছে আৰু তাৰ পিছত তোমাক জ্ঞানদীপ চেনেলটো খোলা জ্ঞানদীপ ব্লগছ খোলাৰ আইডিয়াটো কাই দিছিল মানে কি হল মই ভিডিঅ'টো এনেকৈ কৰি থাকিলো এসপ্তাহ মানৰ মুৰে ভিডিঅ' দি থাকো আৰু ইয়াৰ পেজটো ভালেখিনি পপুলাৰ হৈ গ'ল 12,000 মান ফলোৱাৰ্ছ হৈ গ'ল পেজটো তাৰ পিছত সি ক'লে এটা সেই চেনেল এটা খুলিলো ইউটিউব মই এটা চেনেল খুলিলো তাতে ভিডিঅ' দিব আৰম্ভ কৰিলো আৰু তাৰে লগত ইয়াৰ পেজটো ফেচবুকৰ যোনটো পেজ আছিল তাতেও দি আছিল মানে ইউটিউবতো দিছো আৰু তাৰ পেজতো দিছো ইয়াৰ পেজতো দিছো আচ্ছা তাৰে পাছত কি নাম আছিল তোমাৰ 1 লাখ সাবস্ক্রাইবার হতে কিমান টাইম লাগছে এসপ্তাহত 1 লাখ সাবস্ক্রাইবার বজালিৰ সাগে পোন প্ৰথমবাৰৰ বাবে হৈছে এইটো এসপ্তাহত 1 লাখ সাবস্ক্রাইবার কি নাম আছিল ইউটিউবত কিন্তু সেই যোনটো চেনেলতে ভিডিঅ' বনাইছিল সেই চেনেলটোত একদিন মাঘৰ বিহুৰ ভিডিঅ' দি দিলো মানে নাৰিকলৰ 200 টাকা দাম আছিল এটা বহুত দাম আচ্ছা নাৰিকলৰ 200 টাকা দামৰ ভিডিঅ' দিছিল সেই দিছিলো দিয়তে তাৰে পাছতো বহুত ভিউ গ'ল বহুত কিমান ভিউ হৈছিল তোমাৰ সেইটো 1 লাখ 2 লাখ 3 লাখ হেখিনি মানে গৈছে 1 লাখ মান গৈছে 1 লাখ আচ্ছা ইউটিউবত 1 লাখ ইউটিউবত তোমাৰ হাইয়েস্ট ভিউ কোনটো ভিডিঅ'ত আছে হাইয়েস্ট ভিউ একদম ফার্স্ট ভিডিঅ'টো মানে সেকেন্ড চেনেলৰ ফার্স্ট ভিডিঅ' মানে তোমাৰ দুটা চেনেল নহয় দুটা চেনেল মানে সেই চেনেলটো তাৰে পাছত নেক্সট দিনা কিবাৰ কাৰণে মানে কিবা মনিটাইজমেন্ট কৰতে মোৰ এজটো নিদি আমাৰ দাদাৰ কিবা কৰি দিলে শিকাই হেনেকে মানে কিবা হেতু চেনেল ডিলিট হৈ গ'ল কিবা কপিৰাইট ইছ্যু নাই কিবা প্ৰথম চেনেলটো কপিৰাইট আহি ডিলিট হৈ গ'ল দুই নম্বৰ চেনেলটো তোমাৰ এসপ্তাহত 1 লাখ সাবস্ক্রাইবার হৈ গ'ল মানে 2 নম্বৰ চেনেলটোত কি নাম আছিল আমাৰ মানে ডিম্পুদাই খুলি দিলে হেনেকে 1 লাখ সাবস্ক্রাইবার হৈ গ'ল এসপ্তাহত 1 লাখ সাবস্ক্রাইবার হৈ গ'ল বজালিৰ পোন প্ৰথমবাৰৰ বাবে হয়তো ইমান কম বয়সৰ ল'ৰা এটাৰ 1 লাখ সাবস্ক্রাইবার সম্পূৰ্ণ হৈ গৈছে আৰু জ্ঞানদীপৰ আজি বাৰ্থডে আৰু বাৰ্থডেত এই কেটামান কথা আমি সুধিলো আৰু বৰ্তমান তুমি কাৰাটে শিকিছো অৰ্ণৱৰ লগত অৰ্ণৱ তোমাৰ স্যাৰ কি এই বিষয়ে কি ক'বা অলপ কাৰাটেৰ বিষয়ে কাৰাটেৰ বিষয়ে আমি কাৰাটে কৰিছো মই কাৰাটে স্কুল মই এতিয়া এলকেজিত নহয় মই এতিয়া আমাৰ এখন এলপি স্কুল আছিল তাতে পঢ়িছিলো মানে এতিয়া এলকেজি নাৰ্সাৰীটো তলত মানে খেলৱা দি সেই তাতে পঢ়িছিলো এই টিপটেৰ পৰাই 3.5 বছৰৰ পৰাই মই কাৰাটে শিকিছো কি বছৰ তোমাৰ কাৰাটেত বৰ্তমান 7 বছৰত তুমি বিভিন্ন জায়গায় গৈছো তাৰ ভিতৰত কিমানটা মেডেল পাইছো গোটেই মিলি কিমানটা মেডেল আছে তোমাৰ তাত এতিয়া 10-12টা বা 20টাতকৈ বেছি বা 10টাতকৈ বেছি কিমান আছে 41টা মান আছে 41টা মেডেল কিনা মানে আমি ষ্টেটৰ খেলাৰ আগতে তেতিয়া গন্ডি দিলো তেতিয়া 41 আছিল তেতিয়া বাৰবা পৰা বৰ্তমান আজি তোমাৰ কিমান বয়স হ'ল মনটা 11 বছৰ সোমালো 11 বছৰত 41টা মেডেল আৰু লগতে 1 লাখ সাবস্ক্রাইবাৰতকৈ অধিক সাবস্ক্রাইবাৰ মানে ফলোৱাৰ্ছ ইউটিউবত এজন সৰু ল'ৰা এইজন হৈছে আমাৰ বজালিৰ ল'ৰা বহুত বেছি মৰম পাইছে ৰাইজৰ আৰু এনে ধৰণে সাগে
ই যদি ভিডিঅ' বনাই থাকে অনাগত দিনত আৰু বেছি ভাল হ'ব বাকী তোমাৰ জন্মদিনৰ বিষয়ে কিবা ক'বা আজি কোন কোন আহিব কোন কোন মাতিছিলা জন্মদিনৰ বিষয়ে কি কওঁ আৰু বুঢ়া হৈ যাইছো আৰু আমাৰ মানে ইউটিউবাৰ বিলাকক মাতিছো আপুনি তাৰপিছত মধুস্মিতা বাক মাতছো সুমন দাক মাতছো কিংকৰ দা বিদ্যুৎ দা ডিম্পু দা তেখেতকতো লাডাখ যাব আৰু সেইক মাতছো আমাৰ ৰিপুন দা আৰু পূজাবক মাতছো এনেকৈ বহুতক মাতছো আচ্ছা তো বহুতো আহিব অতিথি তো আমি ভিডিঅ'টো ইমানতে সামৰিব লাগিব যিহেতু জ্ঞানদীপৰ আজি বাৰ্থডে উপলক্ষে বা তাৰ দুটামান কথা আমি জানিলো ইমানখিনি সময় চাই থকাৰ বাবে ধন্যবাদ আৰু নেক্সট ভিডিঅ'ত আমি লগ পাইছো